নমস্কাৰ, আমি ফ্ৰেছৰ বিষয়ে আলোচনা কৰি আছো। ইতিমধ্যে বহু প্ৰকাৰৰ ফ্ৰেছ আছে। নাউন ফ্ৰেছ, এডজেক্টিভ ফ্ৰেছ, এডভাৰ্ব ফ্ৰেছৰ বিষয়ে আমি আলোচনা কৰিলো। আজি আমি আলোচনা কৰিম প্ৰিপজিশ্যন ফ্ৰেছ। প্ৰিপজিশ্যন ফ্ৰেছনো কি বা কোনবোৰ, এই বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। মানে প্ৰিপজিশ্যনৰ দৰে প্ৰিপজিশ্যনৰ দৰে ব্যৱহাৰ হোৱা ফ্ৰেছক প্ৰিপজিশ্যন ফ্ৰেছ বোলে। প্ৰিপজিশ্যন ফ্ৰেছ বোলে মানে আমাৰ যিবোৰ যেনেধৰণে প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয় সেন্টেন্সত, ঠিক সেইদৰে প্ৰিপজিশ্যন ফ্ৰেছ বিলাকো ঠিক তেনেধৰণে ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে যেনে আমি এনেধৰণে ক'ব পাৰো, There is a high school in front of our house. There is a high school in front of to হৈছে প্ৰিপজিশ্যন ফ্ৰেছ। কিছুমান প্ৰিপজিশ্যন ফ্ৰেছ বহুত আছে। আমি ইংৰাজী ভাষাত বহুত প্ৰিপজিশ্যন ফ্ৰেছ পাওঁ। কেইটামান মই ইণ্ডিকেট কৰিব বিচাৰিছো। Some প্ৰিপজিশ্যন ফ্ৰেছ। কিছুমান প্ৰিপজিশ্যন ফ্ৰেছ আমি সাধাৰণতে ব্যৱহাৰ কৰি থাকো। ইন ফ্ৰণ্ট অফটো আমি এই সেন্টেন্সত ব্যৱহাৰ কৰি দেখুৱালোৱে। এতিয়া অন একাউণ্ট অফ, because of, নতুবা at the break নাইবা for the sake of, in view of বা with a view of তাৰ in spite of এনেধৰণৰ আমি বহুত মানে প্ৰিপজিশ্যন ফ্ৰেছ পাওঁ, যিবোৰ আমাৰ সেন্টেন্সত সঘনাই আমি ব্যৱহাৰ কৰো। নতুবা আমাৰ in course of, instead of বা as a result, instead of, মানে as a result নাইবা by virtue of, তাৰপিছত on behalf of, তাৰপিছত in lieu of, তাৰপিছত for want of, etc. এইবোৰ আমাৰ হৈছে প্ৰিপজিশ্যন ফ্ৰেছ, যিবোৰ আমি মানে সেন্টেন্সত সঘনাই আমি ব্যৱহাৰ কৰো বা প্ৰায়ে ব্যৱহাৰ কৰি থাকো। মোৰ চেনেলটো মানে প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ভিডিঅ'টোত লাইক, কমেন্টছ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো, যাতে মোৰ চেনেলটো গ্ৰ'থ হয়। আজি আমি আলোচনা কৰিলো প্ৰিপজিশ্যন ফ্ৰেছৰ বিষয়ে। প্ৰিপজিশ্যন ফ্ৰেছক মানে প্ৰিপজিশ্যনৰ দৰে ব্যৱহাৰ কৰা হয়। আজিলৈ ইমানে। নমস্কাৰ।